পৰ্বতঝৰাৰ বগৰীবাৰী শালবাৰীৰ সাপ্তাহিক বজাৰত অবৈধ মিঠাতেলৰ ৰমৰমীয়া বেহাৰ অভিযোগ। ভেজাল মিঠাতেলেৰে চানি ধৰিছে শালবাৰী সাপ্তাহিক বজাৰ। পৰ্বতঝৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ লগতে স্থানীয় দল সংগঠন সাৰ পাব কেতিয়া? শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ সমীপতে শালবাৰী সাপ্তাহিক বজাৰত অবৈধ মিঠাতেলৰ ৰমৰমীয়া বেহাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে শালবাৰী সাপ্তাহিক বজাৰখন সপ্তাহত দেওবাৰ আৰু বৃহস্পতিবাৰে চৰ অঞ্চলৰ সহজ সৰল মানুহেৰে ভৰি পৰে। তাৰে সুযোগ লৈছে শালবাৰী সাপ্তাহিক বজাৰৰ একাংশ অসাধু ব্যৱসায়ীৰ দলে। ৰাইচ ব্ৰেণ্ডৰ নাম লৈ বেংগল গোল্ড, কান্তা এম অইল, আনকি কিষাণ ব্ৰেণ্ডৰ নাম লৈ কৃষ্ণা এম অইলকে আদি কৰি বহুকেইটা মিঠাতেল সুদূৰ পশ্চিমবংগৰ পৰা গেলা পচা মিঠাতেল টিনৰ বাকচত ভৰাই নি বটলত লেবেল লগাই কোনো ধৰণৰ ফুড ছেফটি নম্বৰ তাৰিখ নথকাকৈ খোলা বজাৰত মুকলিকৈ প্ৰশাসনৰ জ্ঞাতসাৰে অসাধু ব্যৱসায়ীৰ দৰে সহজ সৰল মানুহক ৰামঠগন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে অসম চৰকাৰৰ লগতে কোকৰাঝাৰ জিলা আয়ুক্ত, পৰ্বতঝৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈৰ লগতে যোগান বিভাগৰ বিষয়া কৰ্মচাৰীয়ে শালবাৰী বজাৰত চলি থকা ভেজাল মিঠাতেলৰ ৰমৰমীয়া বেহা চলাই থকা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ কেনে পদক্ষেপ হাতত লয় সেয়া সময়ত হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, মই কেইবাদিনৰ পৰাই দেখি আছোঁ শালবাৰী বজাৰত দীৰ্ঘদিনৰ সমস্যা, মানে মিঠাতেল যিটো আমি খাওঁ, সেই খোৱা মিঠাতেলটো ডেট ফেল মিঠাতেল বেংগলৰ পৰা আহি আমাৰ অসমত বটলত পেক হৈ সেই তেলবিলাক প্ৰশাসনৰ সন্মুখতে বজাৰখন এই বজাৰত বিক্ৰী কৰি আছে। গতিকে এই মিঠাতেলৰ ওপৰত উচিত এটা তদন্ত হ'ব লাগে আৰু আমাৰ সাধাৰণ ৰাইজক বুৰ্বক বনাই এই মিঠাতেলখিনি 200ৰ পৰা 200 টকা লিটাৰত লৈ মানুহক ৰামঠগন দি আছে। গতিকে পৰ্বতঝৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈ ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে আপুনি তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে। চৰ অঞ্চলৰ পৰা যিখিনি ৰাইজ আমাৰ এই শালবাৰী বজাৰত আহে সেই মানুহখিনিক বুজাই মানে এই পচা তেলখিনি আমদানি কৰিব লগা হৈছে। মই দেখিবলৈ পাইছোঁ এই তেলখিনি খোৱাৰ পিছত মানুহৰ বিভিন্ন বেমাৰ আজাৰৰ সমস্যা হৈছে। গতিকে এই তেলখিনি অতি সোনকালে বন্ধ কৰি দিব লাগে আৰু এই তেলখিনি যাতে শালবাৰী বজাৰত বিক্ৰী নহয়, এয়ে মোৰ প্ৰশাসনৰ ওচৰত বাইদেউৰ ওচৰত মোৰ নিবেদন থাকিল।